নমস্কাৰ মই কৃষ্ণ আপোনালোক সকলোকে প্ৰেপছৰ এই ভিডিঅ'টোলৈ আদৰণি জনাইছো আজিৰ আমাৰ টপিকটো হৈছে যে ৰিসেন্টলি এলভিছ আলী হাজৰিকাই কি কৰিছে ইংলিছ চেনেলটো ৰিলে মোডত ক্ৰছ কৰিছে সো এইটো আমাৰ অসমৰ কাৰণে অসমীয়া হিচাপে আমাৰ কাৰণে বহুত ডাঙৰ এটা এচিভমেন্ট হয় আমি বিশেষকৈ এলভিছ আলী হাজৰিকাৰ যিখিনি তেওঁৰ এচিভমেন্ট আছে সেই এচিভমেন্ট খিনিটো অলপমান ফোকাস কৰিমেই কিন্তু তাতকৈ বিশেষকৈ বেছি ফোকাস কৰিম যে তেওঁ যোনখিনি জায়গাত গৈ জিওগ্ৰাফিক্যাল পইণ্টছত গৈ পেলাই তেওঁ কি কৰিছে এচিভমেন্টবোৰ কৰিছে সেইখিনি জায়গা আমাৰ এক্সাম পাৰ্সপেক্টিভেলি ইম্পৰ্টেন্ট হয় কাৰণ সেইখিনিৰ পৰা জিওগ্ৰাফিক্যাল কোৱেশ্চন আহিব পাৰে কাৰণ সাধাৰণতে জিওগ্ৰাফিৰ যিবিলাক কোৱেশ্চন থাকে কোৱেশ্চনবোৰ যিবিলাক জিওগ্ৰাফিক্যাল পইণ্টছ বিলাক জিওগ্ৰাফিক পজিশন বিলাক নিউজত থাকে সেই নিউজৰ ওপৰত আহে আৰু সেইটো কাৰণে সেই পজিশনখিনি আমাৰ কাৰণে ইম্পৰ্টেন্ট এতিয়া যেহেতু আমি এলভিছ আলী হাজৰিকাৰ এচিভমেন্টৰ কথা পঢ়ি আছো সো তেওঁৰ বিষয়ে অলপমান জানি লোৱাটো আমাৰ কাৰণে সুবিধাজনক হ'ব আমাৰ কাৰণে ভাল আৰু তেওঁ এজন যেহেতু অসমীয়া সো তেওঁৰ কাৰণে আমি নিশ্চয়কৈ জানিব লাগে আৰু তেওঁৰ বিষয়ে যদি আমি চাওঁ তেতিয়াহ'লে তেওঁ জন্ম হৈছিল 1981 ঠিক আছে আমি জাস্ট সেইখিনি ইনফৰমেশ্যন চাওঁ যিখিনি ইনফৰমেশ্যন আমাৰ কাৰণে জাস্ট সাফিচিয়েন্ট হয় তেওঁৰ বিষয়ে কিবা এটা জানিবৰ কাৰণে তাতকৈ আৰু বহুত বেছি নালাগে কিন্তু আমি চাব লাগিব মেইনলি ফোকাস কৰিব লাগিব যিখিনি জিওগ্ৰাফিক্যাল মানে পজিশনত গৈ পেলাই তেওঁ এচিভমেন্টখিনি কৰিছে আচৰিত হ'ব যে তেওঁ 1.5 বছৰ বয়সৰ পৰাই সুইমিং ষ্টাৰ্ট কৰিছিল আৰু মাত্ৰ 4 বছৰ বয়সত কি কৰিছিলে দীঘলী পুখুৰী পাৰ হৈছিলে সাঁতুৰি পেলাই পাৰ হৈছিলে আৰু 9 বছৰ বয়সত তেওঁ এছিয়া পেচিফিক চেম্পিয়নশ্বিপ আৰু সাউথ এছিয়া স্পৰ্টছত কি কৰিছিলে অংশগ্ৰহণ কৰিছিলে ভাবকচোন কিমান বছৰ বয়সত বহুতে একো গমেই নাপায় তেওঁ কিন্তু কিমানখিনি এচিভমেন্ট কৰিছে আৰু তেওঁ 2018ত কি কৰিছিলে এই ইংলিছ চেনেলটো এবাৰ যেটো তেওঁ ক্ৰছ কৰিছে ৰিলে মোডত হেতু ক্ৰছ কৰিবলৈ ট্ৰাই কৰিছিল কিন্তু মাত্ৰ 29 কিলোমিটাৰ হে তেওঁ ক্ৰছ কৰিবলৈ সক্ষম হৈছিল হেতু সময়ত কিন্তু হেতু কাৰণে তেওঁ অসম্পূৰ্ণ থাকিল যেটো এবাৰ তেওঁ কি কৰিছিলে হেতু কমপ্লিট কৰিছে ঠিক আছে আৰু 2019ত কি কৰিছিল যেটো আমাৰ যি পেচিফিক ওচিনত আছে ইউএছএ লছ এঞ্জেলেছৰ ওচৰত সান্টা কেটালিনা আইল্যান্ড আৰু লছ এঞ্জেলেছৰ মাজত যি কেটালিনা চেনেল আছে তাত আপোনাৰ কি কৰিছে 10 ঘণ্টাত তেওঁ কি কৰিছিলে 2019ত তাক ক্ৰছ কৰিছিলে ক্লিয়াৰ এটা ইয়াত এটা এডিশনাল ইনফৰমেশন দি থৈ দিও ফাৰ্স্ট ইন্ডিয়ানজন কোন বাৰু যোনে ইংলিছ চেনেলটো ক্ৰছ কৰিছিলে তেওঁৰ নাম হৈছে মিহিৰ সেন ঠিক আছে মিহিৰ সেন 1958ত তেওঁ ক্ৰছ কৰিছিলে কাৰণ আমি এটো জানিব লাগিব কাৰণ কোৱেশ্চনত এটো সুধিব পাৰে ওকে সো এলভিছ আলী হাজৰিকাৰ বিষয়ে আমি সেইখিনিহে ডিসকাস কৰিম যিখিনি আমাৰ অলপমান ইম্পৰ্টেন্ট হয় কিন্তু তাতকৈ বেছি নালাগে যে তেওঁ যদি ৰেকৰ্ডৰ কথা চাওঁ তেতিয়াহলে তেওঁ বহুখিনি 20টা মান ইন্টাৰনেশনাল ৰেকৰ্ড আৰু 23টা মান নেশনাল ৰেকৰ্ড কৰিছে আৰু তাৰ কাৰণে 2023 তেওঁ অসম সৌৰভ বঁটাও প্ৰদান কৰা হৈছিল আৰু তেওঁৰ যদি এচিভমেন্টৰ কথা চাওঁ তেতিয়াহলে তেওঁ ৰিসেন্ট এচিভমেন্টৰ ভিতৰত এই যে আপোনাৰ ইংলিছ চেনেলটো ৰিলে মোডত ক্ৰছ কৰিলে হেতু এটা হ'ব আৰু 2 নম্বৰতে আপোনাৰ এপ্ৰিল 2025ত কি কৰিছিলে ৰবেন আইল্যান্ড আৰু কেপ টাউনৰ মাজত কি কৰিছে 2-ৱে সুইম কৰি পেলাই তেওঁ কমপ্লিট কৰিছে ওকে তো ইয়াত এখেতৰ কাৰণে ইমানখিনি ইনফৰমেশন ইম্পৰ্টেন্ট আমাৰ তাতকৈ আৰু বেছি ইনফৰমেশন নালাগে এতিয়া আমাৰ জিওগ্ৰাফিক্যাল যদি পজিশন খিনি চাওঁ ইন্টাৰনেশনাল বিশেষকৈ আপোনালোকৰ মানে যিকোনো এক্সামৰ কাৰণে প্ৰেপছৰ আমাৰ আদাৰ যিখিনি এক্সাম কন্ডাক্ট কৰা হয় মানে যিখিনি এক্সামৰ কাৰণে আমাক পঢ়ুৱা যায় গোটেইখিনি এক্সামৰ কথাই কৈছো সেই এক্সামখিনিৰ কাৰণে আপোনালোকৰ ইন্টাৰনেশনাল জিওগ্ৰাফি পাৰ্টটো ইম্পৰ্টেন্ট হৈ যায় ইন্টাৰনেশনাল মানে কি হয় একচুয়ালি আপোনালোকে যিবিলাক ওচিন আছে সিজ আছে গালফ আছে বে আছে ষ্ট্ৰেইট আছে ঠিক আছে সেইবিলাকৰ ওপৰত আপোনালোকে অলপমান বেছি ফোকাস কৰিব লাগিব ঠিক আছে এইখিনি বস্তু অকন চাব কাৰণ সেইখিনিৰ পৰা আপোনাৰ কোৱেশ্চন আহে ইন্টাৰনেশনাল জিওগ্ৰাফিত বা সেইখিনি কোৱেশ্চন আহে আৰু সাধাৰণতে যিবিলাক নিউজত থাকে ন সেই নিউজত থকা কোৱেশ্চনবোৰ বেছি আহে সেই এৰিয়াবিলাকৰ পৰা ওকে এতিয়া আমি ইয়াত কেইবাটাও টাৰ্ম পাম গালফ পাম বে পাম ঠিক আছে ষ্ট্ৰেইট পাম ঠিক আছে এতিয়া আমি যদি চাওঁ বে মানে কি আমাৰ ইন্ডিয়াখনৰ এটা কথা কওকচোন এইখিনি বুজোৱা আগতে মই জাস্ট এটা কনসেপ্ট বুজাই দিওঁ ইন্ডিয়াখন বুজি পাইছে ইন্ডিয়াখনৰ মেপখনৰ সাইডত ইফালে কি আছে এনেকুৱাকে মিয়ানমাৰখন গুচি গ'ল এইখিনি আছে বে অফ বেংগল আছে ন বে অফ বেংগল আছে ন বে অফ বেংগলটো কেনেকুৱা হয় জানেনে এটো পাৰ্সিয়ালি এনক্লোজড হয় যেতিয়া বে বুলি কোৱা হয় বে বিলাক সাধাৰণতে কি হয় আপোনাৰ পাৰ্সিয়ালি এনক্লোজড এই সাইডটো এনক্লোজ কিন্তু এই সাইডটো কি হয় ওপেন হয় ঠিক আছে এই সাইডটো ওপেন হোৱা কাৰণে ইয়াক কি বুলি কোৱা হয় বে অফ বেংগল বুলি কোৱা হয় এনেকুৱা হয় যে এইবিলাক বে ঠিক আছে তাৰ পিছত আপোনাৰ আছে যে ষ্ট্ৰেইট কাক কোৱা হয় ষ্ট্ৰেইট মানে কি বুজায় ষ্ট্ৰেইট মানে কি বুজায় ষ্ট্ৰেইট মানে হৈছে যে যেতিয়া
দুটা ডাঙৰ ডাঙৰ ৱাটাৰ বডিজ দুটা ডাঙৰ ৱাটাৰ বডিজ আছে সেই ৱাটাৰ বডিটোক এটা নেৰো স্ট্ৰিপ ৱাটাৰৰ স্ট্ৰিপ এটা যদি কানেক্ট কৰে তাক কি বুলি কোৱা হয় স্ট্ৰেইট বুলি কোৱা হয় ঠিক আছে যেনেকৈ স্ট্ৰেইট অফ মালাক্কাৰ কথা ক'ব পাৰি ঠিক আছে নেক্সট আপোনাৰ আছে এটা কনচেপ্ট সেইটো আছে গাল্ফ মানে এনেকুৱা এটা ৱাটাৰ বডি হয় যিটো অলমোষ্ট কি হয় সাৰাউণ্ডেড হৈ থাকে লেণ্ড মাছেৰে ঠিক আছে তেনেকুৱা এটা ৱাটাৰ বডি কি বুলি কোৱা হয় গাল্ফ বুলি কোৱা হয় এতিয়া আমাৰ এই মেপখনত যদি আমি চাব যাওঁ তেতিয়াহ'লে এইখিনি হৈছে বাল্টিক সি হৈছে আপোনাৰ আমাৰ যি এটলান্টিক অচিন আছে এটলান্টিক অচিনৰ এটা আৰ্ম ঠিক আছে বাল্টিক সি হৈছে এটলান্টিক অচিনৰ এটা আৰ্ম ঠিক আছে বাকি এই কিটাতে যে চাও এটো হৈছে গালফ অফ বটনিয়া এটো হৈছে গালফ অফ ফিনল্যান্ড আৰু এটো হৈছে গালফ অফ ৰিগা ঠিক আছে আৰু এই পোৰশনটো যে আছে এই পোৰশনটো কোৱা হয় বে অফ গাৰ্ডেনস্ক GDANSK গাৰ্ডেনস্ক ঠিক আছে বে অফ গাৰ্ডেনস্ক বুলি কোৱা হয় তাৰ ভিতৰত এইখিনি পোৰশন যে আছে এইখিনি পোৰশনক কি কোৱা হয় গালফ অফ পাক বুলি কোৱা হয় আৰু ইয়াতে তেওঁ কি কৰিছিলে ক্ৰস কৰিছিলে গালফ অফ পাক ঠিক আছে এইখিনি আছে গালফ অফ পাক ক্লিয়াৰ এতিয়া আমাৰ এই মেপখন যেতিয়া চাব আপোনালোকে মেপখনত কিছুমান বস্তু এক্সট্ৰাকে চাবলগীয়া হৈ যায় মেপখনত যেতিয়া চাব সাধাৰণতে এনেকুৱা পোৰশন বিলাক চালে আপোনালোকে তাৰ লগত থকা দেশবিলাকৰ নামো চাই যাব এতিয়া এইখন কি আছে এইখন আছে সুইডেন এইখন আছে নৰৱে এইখন আছে ফিনল্যান্ড ঠিক আছে তাৰ পিছত এইখিনি আছে বাল্টিক নেশ্যন এইখিনি বাল্টিক কান্ট্ৰি বুলি কোৱা হয় এইখনতে এষ্টনিয়া এইখিনিতে লাটভিয়া এইখিনিতে লিথুয়ানিয়া ঠিক আছে এইখিনি পোৰশন হৈছে আপোনাৰ ৰাছিয়াৰ আন্ডাৰত আছে আৰু এইখন আছে পোলেণ্ড এইখন আছে জাৰ্মানী আৰু এইখন আছে ডেনমাৰ্ক ক্লিয়াৰ এই বস্তুবিলাক আপোনালোকে চাই ল'ব কাৰণ আপোনালোকক সোধে ঠিক এনেকৈ সাপোজ কৰি যাব পাৰে যে যেটো আপোনাৰ বে অফ গাৰ্ডেনস্ক আছে বে অফ গাৰ্ডেনছে কাক সাৰাউণ্ড কৰি আছে তেতিয়া ক'ব লাগিব যে পোলেণ্ড আছে আৰু এই ৰাছিয়াৰ যেটো অংশ আছে এই পাৰ্টটো ইয়াত আছে ঠিক আছে তেনেকৈ আমাৰ যদি কয় যে এইটো আপোনাৰ কি আছিলে এইটো গালফ অফ ৰিগা আছে গালফ অফ ৰিগা কাৰ মাজত আছে এষ্টনিয়া লাটভিয়া লিথুয়ানিয়া তিনটকে ইয়াত কি কৰি আছে লিথুয়ানিয়া কৰা নাই লিথুয়ানিয়াটো এইখিনিৰ পৰা আছে না এষ্টনিয়া লাটভিয়া এই দুটা কি কৰিছে টাচ কৰি আছে এটো লাটভিয়া আৰু এষ্টনিয়াক টাচ কৰি আছে লিথুয়ানিয়াটো ইয়াত আছে ঠিক আছে তো লিথুয়ানিয়াক টাচ কৰা নাই লাটভিয়া আৰু এষ্টনিয়াক টাচ কৰি আছে সো এনেকুৱাকে আপোনালোকে কি কৰিব লাগিব জিওগ্ৰাফিক্যাল কনসেপ্ট বিলাক ল'ব লাগিব ঠিক আছে তেতিয়াহে আপোনালোকৰ এক্সামৰ কাৰণে পাৰফেক্ট হ'ব এতিয়া চাওক ইংলিছ চেনেলৰ বিষয়ে আমি জানিব লাগিব কাৰণ ইংলিছ চেনেলটো যেহেতু তেওঁ সাকসেসফুলি কি কৰিছে ক্ৰস কৰিছে সো ইংলিছ চেনেলটো আমি জানিব লাগিব তো ইংলিছ চেনেলটো যদি চাব যাওঁ ইংলিছ চেনেলটো মেইনলি আমাৰ যিখন এটলান্টিক অচিন আছে এটলান্টিক অচিনৰ এটা আৰ্ম হয় এটো চেনেল বুলি কিয় কোৱা হৈছে কাৰণ এই চেনেলটো এটা মানে ওয়াইড স্ট্ৰিপ অফ ওয়াটাৰ বুলি কোৱা হয় এটা ওয়াইড এৰিয়া হয় ওয়াটাৰ বডি হয় যেটোৱে কি কৈছে দুখন ডাঙৰ এৰিয়া কভাৰ কৰিছে কাৰণ ইফালে নৰ্থ সি আছে আৰু ইফালে এটলান্টিক অচিন আছে আৰু এই দুটা কিহে কানেক্ট হৈছে ইংলিছ চেনেলে কানেক্ট কৰিছে আৰু ইংলিছ চেনেলটো কি হৈছে জানে ওয়ান অফ দা বিজিয়েষ্ট সি মানে ইয়াত হেৰি হয় শিপিং এৰিয়া ঠিক আছে one of the biggest shipping area হয় আপোনাৰ এটো ইংলিছ চেনেলটো ক্লিয়াৰ এটা ইংলিছ চেনেলটোৰ বিষয়ে বহুত বেছি ডিটেইলছত নালাগে সিম্পলি আমি অলপমান জানি থম ইয়াৰ যেটো লেংথটো বুলি কোৱা হয় লেংথটো যদি এপ্ৰক্সিমেটলি চাওঁ 560 কিলোমিটাৰ ওচৰা-ওচৰি হয় আৰু ইয়াৰ যেটো ব্ৰেডটো হয় এটো 240 কিলোমিটাৰ ওচৰা-ওচৰি হয় কিন্তু ইয়াৰ যিখিনি এই পোৰশনটো আছে এই পোৰশনটো কি বুলি কয় জানানে ষ্ট্ৰেইট অফ ডোভাৰ বুলি কোৱা হয় কাৰণ এই ষ্ট্ৰেইট অফ ডোভাৰৰ থ্ৰু দিয়ে কি কৈছে এই ইংলিছ চেনেলটো এফালে আছে আৰু ইফালে নৰ্থ সি কানেক্ট হৈ আছে আৰু এই ষ্ট্ৰেইট অফ ডোভাৰৰ ওচৰত যেটো ৰিজন আছে এটো উইথটো অলমোষ্ট 34 কিলোমিটাৰৰ ওচৰা-ওচৰি হয় ঠিক আছে ইয়া কাৰ লগত বৰ্ডাৰ শেয়াৰ কৰি আছে ইংলিছ চেনেলে এটো ফালে আপোনাৰ ব্ৰিটেইন আছে ঠিক আছে মানে ইংলেণ্ড আছে আৰু এটো ফালে কি আছে ফ্ৰান্স আছে ফ্ৰান্সৰ লগত কি কৰিছে বৰ্ডাৰ শেয়াৰ কৰি আছে ক্লিয়াৰ সো ইংলিছ চেনেলৰ বিষয়ে ইমানখিনি আপোনালোকে জানিব লাগিব আৰু এটো চাব যে ইংলিছ চেনেলটো কোনখন অচিনৰ লগত মানে সংলগ্ন হৈ আছে কোনখন অচিনৰ পাৰ্ট হয় ইংলিছ চেনেলটো এটলান্টিক অচিনৰ পাৰ্ট ক্লিয়াৰ আৰু কোনটো মানে স্ট্ৰেইট ইয়াত কোনটো স্ট্ৰেইট আছে স্ট্ৰেইট অফ ডোভাৰ আছে ইয়াত ঠিক আছে নৰ্থ ইষ্টাৰ্ণ টিপত ইয়াৰ যেটো নৰ্থ ইষ্টাৰ্ণ টিপ আছে তাত আছে স্ট্ৰেইট অফ ডোভাৰ ক্লিয়াৰ এখিনি মনত থাকিব এতিয়া চাওক নেক্সট আমাৰ তেওঁ যত হেৰি কৰিছিলে ইয়াত কি আছিলে
এইখিনি ইংলিছ চেনেলে আছে ন ইংলিছ ইয়াত চাওক তেওঁ কি লিখিছে যে তেওঁ ইট প্লেড এ মেজৰ ৰ'ল ইন ব্ৰিটেইন বিকামিং এ নেভেল চিপাৰ পৰা কিহৰ কথা কৈছে ইংলিছ চেনেলৰ কথা কৈছে কাৰণ ইংলিছ চেনেলে কি কৰিছিলে এই ইংলিছ চেনেলৰ কাৰণে ইণ্ডিয়া মানে ইংলেণ্ডৰ যিটো নেভেল ছুপাৰ পাৱাৰ সেই ছুপাৰ পাৱাৰটো তাত কি হৈছে গঠিত হৈছে ক্লিয়াৰ আৰু ইংলিছ চেনেলৰ জাষ্ট কাষতে যিটো সি আছে সেই সিখিনি কি বোলা কৈছে চেল্টিক সি বুলি কোৱা হয় ঠিক আছে এইখিনি মনত ৰাখি ল'ব ক্লিয়াৰ ওকে নেক্সট আপোনালোকে এটা বস্তু জানি লওক যে তেওঁ কোট কোট হেৰি কৰিছিলে এইখন আছে কিহৰ পিকচাৰ এইখন আছে আমাৰ য'ত তেওঁ কেটালিনা চেনেলত য'ত তেওঁ কি কৰিছিলে ক্ৰছ কৰিছিলে সেই কেটালিনা চেনেলৰ বিষয়ে আছে আৰু এইখন কোট আছে কোন অচিনত আছে পেচিফিক অচিনত আছে ঠিক আছে এই পোৰ্চনটো পেচিফিক অচিনত আছে আৰু পেচিফিক অচিনৰ এইটো যে সান্তা কেটালিনা নামৰ যিটো আপোনাৰ আইলেণ্ড আছে সেই আইলেণ্ডৰ পৰা লছ এঞ্জেলছলৈকে এইটো G21 মাইলৰ যিটো ষ্ট্ৰেটছ আছে এই ষ্ট্ৰেটছটো তেওঁ ক্ৰছ কৰিছিলে ঠিক আছে সান্তা কেটালিনা আৰু এইটো হৈছে আপোনাৰ লছ এঞ্জেলছলৈকে মাইল ঠিক আছে ওকে ইয়াৰ পিছতে নেক্সট আপোনাৰ যিটো এৰিয়াত তেওঁ ক্ৰছ কৰিছে সেইটো হৈছে ৰবেন আইলেণ্ডৰ পৰা কেপ টাউনলৈকে ৰবেন এইখিনিতে কেপ অফ গুড হোপ আছিল জানেনে এই কেপ অফ গুড হোপ আছিলে আৰু আপোনাৰ এই ৰবেন আইলেণ্ডৰ যোনখিনি আছে এইখিনি টেবুল বে বুলি কোৱা হয় টেবুল বে না সেই পোৰ্চনটোৰ নাম আছে টেবুল বে এইটো মনত ৰাখিব যে টেবুল বে কোনখিনি আছে এইখিনি আছে ঠিক আছে সাউথ আফ্ৰিকাৰ তলত আছে কেপ অফ গুড হোপৰ ওচৰত ঠিক আছে টেবুল বে যি ৰব এণ্ড আইলেণ্ড আছে এই ৰবেন আইলেণ্ডৰ পৰা তেওঁ সাউথ আফ্ৰিকালৈ কি কৰিছিলে মানে সুইম কৰিছিলে ওকে সাউথ আফ্ৰিকাৰ কেপ টাউনলৈ তেওঁ কি কৰিছিলে সুইম কৰিছিলে বেটোৰ নাম কি ক'লো টেবুল বে ঠিক আছে ওকে এতিয়া ইয়াত এটা বস্তু মই আপোনালোকক ইনফৰমেশ্যন দিবলৈ জাষ্ট পাহৰি গ'লো এতিয়া ইয়াত যে এই পিকচাৰখনত যদি চাওঁ তেতিয়াহ'লে আমি ভালকৈ গম পাম এই পিকচাৰখনৰ ভিতৰত এই ইংলিছ চেনেলৰ ভিতৰত কিছুমান কি দেখিছে কিছুমান আইলেণ্ড দেখিছে ঠিক আছে নে কিছুমান আইলেণ্ড দেখিছে ন এই আইলেণ্ডবিলাকৰ ভিতৰত কেইটামান আইলেণ্ড ইম্পৰ্টেণ্ট হৈ যায় সেই আইলেণ্ড কেইটা হৈছে সেইণ্ট হেলিয়াৰ ঠিক আছে সেইণ্ট হেলিয়াৰ এইটো সবতকে লাৰ্জেষ্ট আইলেণ্ড হয় কাৰণ ইয়াত মোৰ দেন 28,000 পিপল আছে ঠিক আছে তাৰপিছত আছে সেইণ্ট পিটাৰ নামৰ এটা আইলেণ্ড আছে তাৰপিছত 3 নম্বৰটা আছে সেইণ্ট এন ANNE ঠিক আছে এইকেইটা আছে তাৰপিছত আছে সাৰ্ক নামৰ এটা আইলেণ্ড এটা আছে আৰু এটা আছে হেৰম HERM ঠিক আছে এইকেইটা আইলেণ্ড এই পাঁচটা আইলেণ্ড ইয়াৰ ভিতৰত কাৰণ এইটো সবতকে কমত আছে এইটো অলমোষ্ট 60 জন মান ইনহেবিটেন্টছ আছে মানুহ আছে কিন্তু ইয়াত যিটো সেইণ্ট হেলিয়াৰ আছে তাত আপোনাৰ মোৰ দেন 28,000 কি আছে মানুহ আছে ঠিক আছে আৰু এইখিনি বিশেষকৈ আপোনাৰ ক'ত আছে ইংলিছ চেনেলৰ মাজত আছে ঠিক আছে এইকেইটা বস্তু মনত ৰাখি ল'ব কাৰণ এইখিনি বস্তু সোধে যে কেতিয়াবা আপোনাক কুৱেশ্যনত এনেকৈ সুধিব পাৰে যে সেইণ্ট হেলিয়াৰ নামৰ আইলেণ্ডটো কোনখন হেৰি মাজত আছে কোনখন অচিনৰ মাজত আছে ক্লিয়াৰ সো এইখিনি হৈছে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট ইয়াত এটা বস্তু চাব আৰু এটা কনচেপ্ট এটা আছে যিটো আপোনালোকক হোমৱৰ্ক হিচাপে দিম সেই কনচেপ্টটো আপোনালোকে চাব ওচিন 7 বুলি এটা কনচেপ্ট এটা আছে ওচিন 7 ওকে ওচিন 7 বুলি কনচেপ্ট এটা আছে ওচিন 7 মানে ওচিন 7 তা ওচিনৰ কিছুমান পাৰ্ট আছে যিবিলাকক আমাৰ চ্যালেঞ্জ হিচাপে লয় কিহৰ চ্যালেঞ্জ হিচাপে লয় সাঁতোৰৰ চ্যালেঞ্জ হিচাপে লয় ওচিন 7 বুলি কোৱা হয় ওচিন 7ত কিছুমান সাঁতোৰৰ চ্যালেঞ্জ হিচাপে লয় আৰু সেই চ্যালেঞ্জ বিলাকত মেইনলি কি কৰা হৈছে সাঁতোৰবিদসকলে সেইবিলাক পাৰ কৰে এতিয়া ইয়াত কি আহিব এক নম্বৰতে ইংলিছ চেনেল আহিব এই সাতটাতে আছে ইংলিছ চেনেল আহিব দুই নম্বৰতে ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰৰ কথা ক'ব পাৰি ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ যোনখিনি মেডিটেৰিয়ান সি আৰম্ভ হয় সেইখিনি ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ বুলি কয় ঠিক আছে তাৰপিছত 3 নম্বৰতে আমাৰ কুক ষ্ট্ৰেইটৰ কথা ক'ব পাৰি কুক ষ্ট্ৰেইটৰ কথা ক'ব পাৰি ঠিক আছে তাৰপিছত আপোনাৰ নেক্সট আছে নৰ্থ চেনেলৰ কথা ক'ব পাৰি নৰ্থ চেনেল আছে নৰ্থ চেনেল ইয়াৰ ভিতৰত পৰিছে তাৰপিছত আপোনাৰ কেটালিনা চেনেল আছে ঠিক আছে কেটালিনা চেনেল আছে তাৰপিছত নেক্সট 1 2 3 4 5 6 নম্বৰটো আছে আপোনাৰ সুগাৰু ষ্ট্ৰীট আছে সুগাৰু ষ্ট্ৰীট ইয়াৰ ভিতৰত পৰি যায় নেক্সট আছে আপোনাৰ মলোকাই ঠিক আছে মলোকাই চেনেল ঠিক আছে এতিয়া বস্তু এটা চাওক আপোনালোকে এইটো হোমৱৰ্ক হয় এইখিনি আপোনালোকে মেপত বিচাৰক কাৰণ যিমান যি পঢ়ালেও যিমান যি আমি আপোনালোকক শিকালেও যেতিয়ালৈকে আপোনালোকে নিজে মেপখন খুলি পেলাই তাত নেচায়
যে সেইটো এটা খেল হিচাপে লওক যে মেপত কেনেকৈ আপোনালোকে বস্তুবোৰ বিচাৰিব সেইটো এটা খেল হিচাপে লওক যেতিয়ালৈকে আপোনালোকে নিজে সেই মেপৰ বস্তুবোৰ নেচায় তেতিয়ালৈকে কি হ'ব আপোনালোকে বস্তুবোৰ মানে ভালকৈ বুজি নুঠিব আৰু সেইটো কাৰণেই কৈছোঁ যে এইখিনি বস্তু আপোনালোকে নিজে এবাৰ মেপত চাই ল'লে আপোনালোকৰ বেছি ভাল হ'ব ঠিক আছে মই বুজাই দিয়াতকৈ মেপত যদি চাই লয় তেতিয়া বেছি ভাল হ'ব চ' আমাৰ ইমানখিনি আছিল ইম্পৰ্টেণ্ট চাওক যেতিয়া নিউজ এটা পায় নহয় নিউজটো চালে গোটেই নিউজটো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট নহয় যদি নিউজটোত চাব যে নিউজটো কাৰ লগত ৰিলেটেড হৈ আছে কোনটো পইণ্টৰ লগত ৰিলেটেড হৈছে কোনটো ছাবজেক্টৰ লগত ৰিলেটেড হৈ আছে আৰু সেই ছাবজেক্টটোৰ সেই স্পেচখিনি মানে সেই নিউজৰ যিখিনি কি পইণ্টছ আছে সেই পইণ্টছখিনিৰ লগত ৰিলেটেড সেই ছাবজেক্টৰ যিখিনি মানে এৰিয়া আছে মানে সেইখিনি যিখিনি টপিকছ আছে সেই টপিকছখিনি আপোনালোকে পঢ়িবৰ কাৰণে ট্ৰাই কৰিব তেতিয়াহে আপোনালোকৰ সুবিধা হ'ব ঠিক আছে তো আজিলৈ ইমানখিনিয়ে আছিলে আমাৰ ভিডিঅ'টো তো নেক্সট আকৌ কেতিয়াবা লগ পাম আকৌ এনেকুৱা এটা টপিক লৈ আহিম তেতিয়ালৈকে মানে আপোনালোকে পঢ়ি থাকক অল দ্য বেষ্ট ধন্যবাদ